নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ষ্টাডি কাৰলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ ভূ অৱয়ব আৰু মানুহ পাঠ্যৰ দ্বিতীয় অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে জলমণ্ডল কাক বোলে? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগৰ শতকৰা ৭১ ভাগৰো অধিক অংশ পানীয়ে আগুৰি আছে। সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী, হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। খ নম্বৰ পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ গভীৰতম অংশৰ নাম হৈছে মেৰিয়ানা খাত। গ নম্বৰ সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব কাস্পিয়ান সাগৰ। ঘ নম্বৰ আছে নদীৰ উৎস বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বুলি কোৱা হয়। ঙ নম্বৰ শাখা নৈ কি? ইয়াৰ উত্তৰ হ'ব এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। ২ নম্বৰ প্ৰশ্ন আছে চমুটকা লিখা। ইয়াৰ ক নম্বৰ সাগৰ মহাসাগৰ। ইয়াৰ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ইয়াৰ কালি ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত। ইয়াৰ গভীৰতা ১০,৯৮৪ মিটাৰ। মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক আকৌ সাগৰ বা উপসাগৰ বুলি কোৱা হয়। এই ভূ অৱয়ব আৰু মানুহ অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে। উদাহৰণস্বৰূপে আৰৱ সাগৰ, বংগোপসাগৰ। কিছুমান সাগৰ আকৌ সম্পূৰ্ণ মহাদেশৰ ভিতৰ ভাগত অৱস্থিত, যেনে কাস্পিয়ান সাগৰ, আৰৱ সাগৰ। সাগৰ মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। সাগৰ মহাসাগৰত থকা প্ৰাণীবোৰৰ ভিতৰত তিমি মাছেই সৰ্ববৃহৎ। খ নম্বৰ নদ নদী। ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়েই নৈৰ সৃষ্টি কৰে। নদীৰ উৎস পৰ্বত, পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ'ব পাৰে। ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক কামবাপ হিমবাহৰ পৰা ওলাই আহিছে। যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা বোলে। আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ বোলা হয়। সিক্ত ভূমি বা আৰ্দ্ৰভূমি। ইয়াৰ উত্তৰ হ'ব নদী উপত্যকা, পৰ্বত পাহাৰ, মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্ত ভূমি বুলি কোৱা হয়। সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল, জলা, ডোবা, হোলা, পুখুৰী, দলনি, পিটনি আদি একোটা আৰ্দ্ৰভূমি। সাগৰৰ পাৰতো এনে আৰ্দ্ৰভূমি দেখা যায়। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধ দিও আৰ্দ্ৰভূমিৰ সৃষ্টি কৰিব পাৰে। আৰ্দ্ৰভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে। এইবোৰত জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে দেখা যায়। আৰ্দ্ৰভূমিবোৰলৈ পৰিভ্ৰমী চৰাই আহে, সেয়ে এইবোৰ পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। ঘ নম্বৰ চমুটকা হ্ৰদ। ইয়াৰ উত্তৰ হ'ব স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্ৰদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰা হয়। উদাহৰণস্বৰূপে কাস্পিয়ান হ্ৰদ, যাক সাগৰ বুলিও কোৱা হয়। বৰষুণ, হিমবাহ, নৈ, ভূগৰ্ভৰ পানী আদি বিভিন্ন উৎসৰ পৰা হ্ৰদলৈ পানীভাগ আহে। কিছুমান হ্ৰদৰ পানী সুখাত বা নিৰ্মল আৰু আন কিছুমান পানী লুণীয়া। ভাৰতত থকা উল্লেখযোগ্য হ্ৰদ হ'ল সম্বৰ, পুষ্কৰ, লকটক আদি। মণিপুৰৰ লকটক হ্ৰদ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বৰ চহকী। ৩ নম্বৰ প্ৰশ্ন আছে মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব ভূ অৱয়বে মানুহৰ বসতি, আৰ্থিক কাম কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে তোমালোকে বুজিব পাৰিছা যে কোনো এটা অঞ্চলৰ জনবসতি ঘন বা হেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে বন্দৰবোৰ থকাৰ কাৰণে উপকূলীয় অঞ্চলবোৰক অতীজৰে পৰা যাতায়াত ব্যৱস্থাৰ ধমনী হিচাপে বিবেচনা কৰা হয়। এই প্ৰাকৃতিক অৱয়বসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন নিৰ্বাহ কৰি আহিছে। মানুহে প্ৰাকৃতিক পৰিৱেশৰ অনুকূলে
নিজকে পৰিচালিত কৰিলে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব। এনেকুৱা শিক্ষামূলক ভিডিঅ'ৰ বাবে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।